Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি আৰম্ভ কৰিম ক্লাস 6 ৰ চেপ্টাৰ নম্বৰ 9 সিমেট্ৰি। এটা বহুত ইম্পৰ্টেন্ট টপিক হয়, বহুত ইন্টাৰেষ্টিং টপিক হয় আৰু খুবই ইজি টপিক হয়। তো এই টপিকটোত আমি প্ৰথমতে শিকিম লাইন অফ সিমেট্ৰি। এটো আমাৰ হ'ব ফাৰ্স্ট টপিক আৰু সেই টপিকৰ ওপৰতে আমি কি কৰিম ডিটেইলছত শিকিম সিমেট্ৰিক্যাল ফিগাৰছক আমি কেনেকৈ আইডেন্টিফাই কৰো। তো আমি বুজিবলৈ চেষ্টা কৰিম সিমেট্ৰি মানেনো কি হয়, লাইন অফ সিমেট্ৰি কি হয়, তাৰ পিছত ৰিফ্লেক্টিভ সিমেট্ৰি থাকে কি হয় আৰু সেইবোৰৰ বেচিছতে আমি কি কৰিম অলপ সিমেট্ৰি প্ৰবলেম কেছামানো কৰিম আৰু ক্লিয়াৰ হৈ যাবলৈ কাৰণে কুইজ থাকিব আৰু নেক্সট টপিকটো হৈ যাব ৰোটেশনাল সিমেট্ৰি। এইবোৰ সব পৰে বিষয়ে আমি ডিটেইলছত দেখিম আৰু ফাইনালি লাষ্টত এটা ইউনিট টেষ্ট কৰিম। তো যেহেতু আজি আমাৰ এইটো হৈছে ফাৰ্স্ট সেশন, তো আমি আৰম্ভ কৰিম লাইন অফ সিমেট্ৰি। তো আমাৰ ফাৰ্স্ট টপিকটো হ'ব আইডেন্টিফাইং সিমেট্ৰিক ফিগাৰছ। তো এইটো হ'ব এটা ভিডিঅ' সেশন, আমি ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম। সো লেট আছ বিগিন। এতিয়া ইয়াতে এটা প্ৰবলেম এটা দিছে আৰু কুৱেশ্যনটো সুধিছে হুইচ শেপছ আৰ সিমেট্ৰিকেল। তো সিমেট্ৰি একচুৱেলি কি হয় এইটো বুজিবৰ কাৰণে আমি এই তিনিটা ফিগাৰৰ হেল্প ল'ম। তো ইয়াতে প্ৰথম ফিগাৰটো হৈছে এটা ট্ৰাইএংগল, ছেকেণ্ডত আছে আমাৰ এটা ৰেক্টেংগল আৰু 3 নম্বৰটো কি হ'ব পাৰে, কেইটা সাইডছ আছে কাউণ্ট কৰি ল'লে হ'ল 1 2 3 4 5 1 2 3 4 5 পাঁচটা সাইড থকা ফিগাৰক আমি কি বুলি কওঁ, আমি কওঁ সেইটো হৈছে এটা পেণ্টাগন। তো ইয়াতে দিছে ট্ৰাইএংগল, ৰেক্টেংগল আৰু পেণ্টাগন আৰু আমাক সুধিছে কোনকেইটা শেপ ইয়াতে হৈছে সিমেট্ৰিকেল। Which shapes are symmetrical? To answer this, we need to know what it means for a shape to be symmetrical. A shape is symmetrical if it has at least one line of symmetry. A line of symmetry. এতিয়া সিমেট্ৰিকেল আমাকতো সুধিছে কি শেপ কোনটো সিমেট্ৰিকেল হয়। সিমেট্ৰিকেল এই বস্তুটো বুজিবলৈ হ'লে প্ৰথমতে আমি এটা আইডিয়া বিষয়ে অলপ ভালদৰে বুজিব লাগিব, যোনটো কোৱা হয় লাইন অফ সিমেট্ৰি। ঠিক আছে, ইয়াতে লাইন বুলি কৈছে তাৰমানে আমাক এটা লাইন লাগিব আৰু সেই লাইনটোৱে সিমেট্ৰি লাইন বুলি কোৱা হয় বা লাইন অফ সিমেট্ৰি বুলি কোৱা হয়। And now that answer is only helpful if we know what a line of symmetry is. So let's talk about it. A line of symmetry is a line where we can fold the image and have both halves match exactly. Let's look at an example. Let's maybe draw a circle. তো লাইন অফ সিমেট্ৰি এনেকা ধৰণৰ এটা স্পেচিয়েল টাইপ অফ লাইন হয়। সেই লাইনটোৰ যদি আমি এটা ভাঁজ এটা দিওঁ, যোনখিনি লাইনটো আছে সেই লাইনৰ ওপৰেদি যদি ভাঁজ এটা দিওঁ তেনেহ'লে এটা ছাইড আনটো ছাইডৰ ওপৰত একজেক্টলি বহি যাব। কিনো হয় এইটো আমি এটা চাৰ্কুলাৰে বুজিবলৈ চেষ্টা কৰিম। And then we can put a line on that circle. Let's draw a line maybe somewhere like this. This line is a line of symmetry if we can take one side of the line and fold it onto the other and have them match exactly. So let's take one side, doesn't matter which one, let's say the top side. And if we were going to fold this top side down onto the bottom, would it match exactly what is shown under here? তো আমি কি কৰিম, প্ৰথমতে আমি এটা সাৰ্কেল এটা লৈ লওঁ। নেক্সট আমি কি কৰিম, সাপোজ আমি এটা লাইন এটা লৈছোঁ। ঠিক আছে, এইটো কি এটা জাষ্ট নৰ্মেল লাইন এটা লৈছোঁ আৰু আমি কৈছোঁ যে এই নৰ্মেল লাইনটো এনেকুৱা পাছ হৈ গৈছে। তো আমি কি কৰিম এতিয়া এই চাৰ্কেলটোক এতিয়া কি হৈছে দুটা পাৰ্টত ভাগ কৰি দিছে। এই লাইনটো এটা ওপৰৰ পৰ্চনটো হৈ গ'ল আৰু এটা তলৰ পৰ্চনটো হৈ গ'ল। এতিয়া আমি কি কৰিম, য'ত এইখিনি লাইনটো হৈছে সেই লাইনটোতে এটা ভাঁজ এটা দিম আৰু এইটো কি কৰিম, এইটো এটা ফল্ড এটা কৰিম। তো ফল্ড যদি কৰি দিওঁ এতিয়া দেখাত কেনেকুৱা হ'ব, দেখাত বস্তুটো এনেকুৱা ধৰণৰ হ'ব, বস্তুটো এনেকুৱা ধৰণৰ হ'ব, ৰাইট। এইটো পাৰ্টটো এনেকুৱা ধৰণৰ হ'ব আৰু আমি ওপৰৰ পাৰ্টটো মুচি দিওঁ। আছে লেটছে এইখিনি পাৰ্টটো আমি এতিয়া মুচি দিছোঁ। তো আমাৰ যোনটো হ'ল ফল্ড হৈ পেলাই এনেকুৱা হৈ গ'ল। এতিয়া কুৱেশ্যনটো কি আছিলে, কুৱেশ্যনটো আছিলে আমাৰ চিমেট্ৰি কি হয় সেইটো আমি বুজিব লাগে, তাৰ কাৰণে আমি এটা লাইন অফ চিমেট্ৰি লাগে। তো এই লাইনটো একচুৱেলি লাইন অফ চিমেট্ৰি নহয়, বিকজ এই লাইন অফ চিমেট্ৰিটো ড্ৰ কৰি দিয়া যদি এইটো লাইন অফ চিমেট্ৰি হ'লহেঁতেন তো কি হ'ব লাগিছিল, ফল্ড কৰাৰ পিছত এই পৰ্চনটো আৰু যোনটো আমাৰ এই পৰ্চনটো আছে তলৰ পৰ্চনটো দুইটা ইটোৰ ওপৰত একদম ধুনীয়াকৈ বহি যাব লাগিছিল। যিহেতু বহা নাই তেনেহ'লে এইটো আমাৰ লাইন অফ চিমেট্ৰি হ'ব নোৱাৰে। Let's see, it would probably look something like this. And does that match exactly? No, definitely not. So this is not a line of symmetry. Let's try another line. Maybe if we drew a line and we'll try to get as close down the center as we can here, like this.
নেক্সট আমি কি কৰিম আৰু এটা এবাৰ লাইন এটা ড্ৰ কৰি ল'ম তাৰমানে আমি এটা বেলেগ এটা সাৰ্কেল এটা লৈ লওঁ তাৰপিছত এবাৰ কি কৰিম আমি এই সাৰ্কেলটোৰে এটা লাইন পাস কৰি দিম ঠিক আছে একুৰেট মানে ভালকৈ আমি এইটো পাস কৰি দিম এতিয়াও কি কৰি যাওঁ আমি দুটা পোৰশন পাই যাওঁ Try to be as close to the center as possible. And here, if we took one side, again, it doesn't matter which side. Let's say over here, let's say the left side. And we folded this left side onto the right side, would it match exactly? And if our line truly was in the center of this circle, then yes, it would. Which means that this line is a line of symmetry. তো আমি কি কৰিম এতিয়া আমি এতিয়া এই পাৰ্টটো ল'ম ঠিক আছে এই পাৰ্টটো ল'ম ঠিক আছে আৰু আমি কি কৰি দিম এই যোনটো আমি লাইনটো আঁকিলো এই লাইনটোৰ এইটোৱে আমাৰ ভাঁজ হৈ যাব ইয়াতে ভাঁজ এটা দি পেলাই এইটো ফোল্ড কৰি দিম এতিয়া ফোল্ড কৰি দিয়াৰ পিছত কি হ'ব যোনটো এই পোৰশনটো এইখিনি ইয়াৰ ওপৰতে আহি যাব ৰাইট এক্সেক্টলি ইয়াৰ ওপৰত আহি যাব ইয়াৰ ওপৰত আহি যোৱা মানে কি এইখিনি পাৰ্টটো তেতিয়া গুচি গ'ল কাৰণ এইখিনিতো আমি গুচাই দিলোঁ তো এইটো গুচি যোৱাৰ কাৰণে মানে কি হ'ল এতিয়া এই পাৰ্টটো যোনটো লেফ্ট হেণ্ড ছাইড পাৰ্টটো আছিলে এক্সেক্টলি ৰাইট হেণ্ড ছাইডৰ পাৰ্টটো ওপৰত আহি গ'ল তো যিহেতু এইটো হ'ল যিহেতু আমাৰ লেফ্ট হেণ্ড ছাইডৰ পাৰ্টটো ৰাইট হেণ্ড ছাইডৰ ধুনীয়াকৈ বহি গ'ল সেইকাৰণে আমাৰ যোনটো এই লাইনটো আমি লৈছিলোঁ এইটো একচুৱেলি লাইন অফ চিমেট্ৰি হৈ গ'ল এইটো ঠিক আছে এইটো চিমেট্ৰিকেল লাইন বা লাইন অফ চিমেট্ৰি বুলি কোৱা হয় And because we can draw this line of symmetry on our circle, it means that our circle is symmetrical. Shapes are symmetrical if they have at least one line of symmetry. তো এতিয়া এইটোৱে কৈছে এটা শেপ symmetrical হয় নে নাই কাৰণ আমাৰ মেইন কোৱেশ্চনটো আছিলে গিভেন শেপটো symmetrical হয় নে নাই তো আমি ক'ম যে এটা গিভেন শেপ symmetrical হ'ব যদি তাৰ তাত এটলিষ্ট এইটো ভেৰি ইম্পৰ্টেণ্ট হয় এটলিষ্ট one line of symmetry at least one line of symmetry is present ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল symmetry is present তাৰমানে মিনিমাম at least মানে হৈছে মিনিমাম এটা লাইন অফ চিমেট্ৰি লাগিব যেনেকৈ এইটো কেছত আমাৰ এটা লাইন অফ চিমেট্ৰি আছে তো ইয়াতে কি এটাতকৈ বেছিও আছে নেকি য়েছ একচুৱেলি ইয়াতকৈ এটাতকৈ বেছিও আছে তো যদি আমি আৰু এটা লাইন এটা ড্ৰ কৰোঁ ঠিক আছে আৰু এটা লাইন ড্ৰ কৰি পেলাই যদি এইবাৰ আকৌ এনেকুৱাকৈ ফল্ড কৰি দিওঁ তো ফল্ড কৰি দিয়াৰ লগে লগে কি হ'ব ওপৰৰ পাৰ্টটো পূৰা ইয়াৰ লগত ধুনীয়াকৈ মেটচ হৈ যাব ৰাইট আমি এইটো মুচি দিওঁ তেতিয়া বুজিবলৈ ইজি হ'ব তো এইটো পাৰ্টটো গুচি গ'ল তো এতিয়াতো আৰু এটা আমি ধুনীয়াকৈ ওপৰৰ পাৰ্টটো তলৰ লগত এতিয়া কি হৈ গ'ল ধুনীয়াকৈ বহি গ'ল তো তাৰমানে কি হ'ল ইয়াতে আৰু এটা লাইন অফ চিমেট্ৰি আছে যোনটো ব্লু কালাৰ হৈ গ'ল তো তাৰমানে ইয়াতে মোৰ দেন ওৱান লাইন অফ চিমেট্ৰি আছে ৰাইট ঠিক তেনেকৈ যদি আমি এনেকুৱাকৈ কৰোঁ আৰু ফল্ড কৰি দিওঁ তো তেনেকৈ কি হয় ইয়াৰ চিমেট্ৰি লাইন আছে এটাতকৈ বেছি আছে তো তাকে কয় যে এটাতকৈ মিনিমাম যদি এটা থাকে এটা শ্বেপৰ যদি এটা মিনিমাম এটা লাইন অফ চিমেট্ৰি থাকে তেনেহ'লে আমি ক'ম যে সেই শ্বেপটো চিমেট্ৰিকেল হ'ব And circles have many, many, many lines of symmetry. There was many places we could have drawn a line and folded it so that it worked, so the two halves matched exactly. But here's one, and as soon as we find one, we know we have a symmetrical shape. So let's go back to the shapes we were given. We can start with the triangle. If we draw a line, maybe a vertical line, let's try to draw it as close to the middle as possible, something like this. And we fold, let's take one side. If we fold this side over, these two lines might match up nicely. But this line here is going to create something more like this, which does not match what's shown over here, so that's not a line of symmetry. তো এতিয়া আমি কি কৰিম আমাৰ যোনটো শ্বেপটো দিয়া আছিলে আমি সেইটো শ্বেপ ইউজ কৰিম ঠিক আছে তো প্ৰথমতে আমাক দিছে এটা ট্ৰায়েংগল তো আমি ট্ৰায়েংগলটোৰে আৰম্ভ কৰোঁ ঠিক আছে ট্ৰায়েংগলৰ এইটো এটা ছাইড আৰু এইটো 3 নম্বৰ ছাইড তো এতিয়া আমি এজিউম কৰোঁ ঠিক আছে আমি এটা এজাম্পশ্যন কৰোঁ যে বোলে এইটোৱে হৈছে আমাৰ লাইন অফ চিমেট্ৰি ঠিক আছে হয়নে নহয় আমি নাজানো তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ফল্ড কৰিব লাগিব এই লাইনেৰে ফল্ড যদি কৰোঁ তেতিয়া এই শ্বেপটো এই যিখিনি পাৰ্টটো হৈ গ'ল একচুৱেলি এইটো এটা সৰু ট্ৰায়েংগলটো এইটো ফল্ড হৈ যোৱাৰ পিছত কি হ'ব এইখিনিলৈ আহি যাব ঠিক আছে আহি যোৱাৰ লগে লগে আমি এইখিনি পাৰ্টটো গুচাই দিব পাৰোঁ তো এতিয়া এই পাৰ্টটো যোনটো আমাৰ যোনটো পিংক কালাৰৰ দেখুৱাইছোঁ এই পাৰ্টটো জানো এইটো পাৰ্টৰ লগত মেটচ হৈছে নাই হোৱা তেনেহ'লে এইটোক আমি লাইন অফ চিমেট্ৰি বুলি ক'ব নোৱাৰোঁ And anywhere else vertical, same thing. We're not going to have it lined up. So let's try maybe a horizontal line. Is there anywhere horizontally we could draw a line? And again, I think we're going to see the same thing, that the top and the bottom of the line are not going to match up exactly. ঠিক তেনেকৈ আমি কি কৰিব পাৰোঁ এইটোতো ভাৰ্টিকেল লাইন লৈছিলোঁ আমি তেনেকৈ হৰিজণ্টেল লাইনো ল'ব পাৰোঁ লেটছ চে এইটো আমি শ্বেপটো আকৌ এবাৰ লৈ লওঁ এতিয়া হৰিজণ্টেল লাইন যদি লওঁ
horizontal line যদি লওঁ let's say এইখিনিতে লৈছো মাজতে যোৱাকৈ এনেকা কৰি লৈছো তাৰ পিছত এইখিনি পোৰশন যদি আমি ফোল্ড কৰি দিও তো ফোল্ড কৰি দিলে কি আহি যাব এইখিনিত আহি যাব ফোল্ড কৰি দিয়া লগে লগে এইখিনি তেনেকাকৈ পাবহি তো এইখিনি পাৰ্ট যদি আমি মুছি দিও তো হল জানো এইটো এই ৰেড কালাৰৰ পাৰ্টটো জানো বহিলে জানো ব্লু কালাৰৰ ওপৰত নবহিলে তো তাৰ মানে আমি হৰিজন্টেল লাইন ইউজ কৰি প্লো সিমেট্ৰি লাইনটো উলাব পাৰা নাই So maybe one last thing we could try is a diagonal line, something like this. Maybe this could be our line of symmetry. Aita last option ki thaki gol vertical line ediu nohol horizontal line ediu nohol to ebar ami try korim vertical ki koy diagonal line eta draw kori thik ase diagonally jodi ami draw koru sauson baro hoine nai to diagonal hole ki hobo eneka ko ami eta diagonal line eta draw korilu aru ami ei portion tok ako full kori dilu eta etu jodi full kori du etu ekini loke he ahibo right ekini part loke he ahibo to tar mane ki he gol diagonally korungto ki hol match howa nai to tar mane ki hoy gol ei jontu shape hoy jontu triangular shape to etu symmetrical nohoy actually if we fold this bottom side this might line up pretty nice here and then this side is going to do something like this so it's close it's the closest we've gotten but still does not match exactly for it to be a line of symmetry it needs to match exactly. So we weren't able to find a way to draw a vertical line or a horizontal line or even a diagonal line. So this shape has no lines of symmetry, so we can say it is not symmetrical. So yate ki hol ami etao line of symmetry uliabo nwarilu to he karone ami kom jehetu etao because amak at least one lagisile jehetu etao amar line of symmetry nai to ami kom je given shape is not symmetrical thik ase not symmetrical fine iti ami jao next shape to loi moving on to the rectangle let's try here again this time maybe we'll try a horizontal line we can draw one right here and if that line truly is in the middle which is what I've tried for then this side should match up nicely to this one across the top should match across the bottom and these sides if I was right at the halfway point should fold over each other also. So it has a line of symmetry, so it is symmetrical. Iti next figure to hoise amar eta rectangle. Thik ase. To iti rectangle ki koribo paru. Ami either horizontal line use koribo paru ba vertical line use koribo paru. Ye video to nihote horizontal line use korise ami eta kam koru ami vertical line use koru. To ami try koru ekdom pura mazere yak divide koribo chesta koru. Thik ase eta line eneka ko draw koriso ase etu part aru etu part equally ho gol. ঠিক আছে দেখাত লাগা নাই তো আমি অলপ ভালকৈ আঁকিব চেষ্টা কৰোঁ তো আমি কওঁ যে এইখিনিত হৈ গ'ল আমাৰ এটা লাইন এটা ড্ৰ কৰিলোঁ এতিয়া আমি আইটাৰ ফোল্ড কৰিব পাৰোঁ একচুৱেলি ফোল্ড কৰিব পাৰোঁ বা আমি ফোল্ড নকৰাকৈ আমি এটা বস্তু ইয়াতে চাব পাৰোঁ যে আমি এনেকৈ চাব লাগিব যে এইটোৰ এৰিয়া আৰু এইটোৰ এৰিয়া যদি এক্সাক্টলি সেম টু সেম হয় একদম ইকুৱেল হয় দুটাৰ এৰিয়া তেনেহ'লে আমাৰ এইটোৱে হৈ যাব লাইন অফ সিমেট্ৰি ইয়েছ আৰু ইভেন আমি যদি ফোল্ড কৰি পেলাও চাওঁ তেনেহ'লে এই পৰ্চনটো এক্সাক্টলি ইয়াৰ ওপৰত বহি যাব তো যিহেতু ইয়াতে এটা এটলিষ্ট এটা লাগে বুলিকে কৈছিলে না এটা যিহেতু পাই গ'লোঁ তো আমি ক'ম যে ইজ সিমেট্ৰিকেল তাৰমানে আমাৰ যোনটো গিভেন শ্বেপটো হৈছে যোনটো এই ৰেক্টেংগুলাৰ শ্বেপটো দিছে এইটো সিমেট্ৰিকেল হয় ঠিক আছে অ'কে নেক্সট আমি আহি যাওঁ পেণ্টাগনলৈ It has more than one line of symmetry. It has another one in the middle right here. But once we found one, we know that it's symmetrical. So hetu koise ami horizontally saw ba vertically saw kono problem nai eta pale hol because amak minimum eta line of symmetry dekhuabo parile hoy gol titia automatically ami shape tuk symmetrical boli ke kom. And finally, let's look, we have a pentagon. Here again, trying a line in the middle in some way is usually a good place to start. We can try to draw a line right, if this is right down the center, here. Then if we folded this side, should line up nicely to this side, and this side would overlap, and these two would match exactly. So again, has one line of symmetry, so it is symmetrical. And just like the rectangle, this one had quite a few lines of symmetry. Here's another line of symmetry. Here's another line of symmetry. Here's one more line of symmetry. And so it has quite a few. It looks like 1, 2, 3, 4 lines of symmetry. But as long as it has one, it is symmetrical. So of the shapes we were given, the rectangle and the pentagon were symmetrical. ঠিক আছে এতিয়া আমি ফাইনাল শেপটো আহি যাওঁ যোনটো হৈছে এটা পেণ্টাগন তো এতিয়া পেণ্টাগনত আমাৰ থাকে 5টা
sides. তো এই পেণ্টাগনটো এতিয়া হেৰি হ'বনে নাই, কি কয় এইটো চিমেট্ৰিকেল হ'বনে নাই, তো তাৰ কাৰণে আমি কি চাব লাগিব, লাইন অফ চিমেট্ৰি চাব লাগিব. তো আমি এটা লাইন অফ চিমেট্ৰি যদি এনেকৈ ড্ৰ কৰোঁ, তো ফিগাৰটো একচুৱেলি অলপ ভালকৈ আঁকিব লাগিব. তো এইটো আৰু ওপৰৰ লাইনটো মই অলপ ভালকৈ আঁকি লওঁ. তো এইটো ঠিক আছে. অ'কে, নাও এতিয়া যদি আমি এই ভাৰ্টেক্সেৰে এটা লাইন এটা ভৰাই দিওঁ, ঠিক আছে, এনেকুৱাকৈ. তো এই পৰ্চনটো লেফ্ট হেণ্ড ছাইডটো আৰু ৰাইট হেণ্ড ছাইডটো কি হ'ব, একজেক্টলি ইকুৱেল হ'ব. তো য়েছ, ইয়াতে এটা লাইন অফ চিমেট্ৰি এটা আছে. তো এইটো আমি ক'ম ইজ চিমেট্ৰিকেল. আমাৰ যোনটো এই পেণ্টাগনটো হৈছে, পেণ্টাগনটো চিমেট্ৰিকেল হ'ব বিকজ ইয়াৰ এটা লাইন অফ চিমেট্ৰি আছে. বাট ইয়াতে একচুৱেলি মোৰ দেন ওৱান লাইন অফ চিমেট্ৰি আছে, ঠিক আছে, বিকজ যদি আমি এইফালেদি লাইনটো পাছ কৰিলোহেঁতেন, তো এইটো কি কৰিলেহেঁতেন, এইটো পৰ্চন আৰু এইটো পৰ্চন ইয়াক দুটা ইকুৱেল ভাগত কৰিলেহেঁতেন. নেক্সট ইয়াৰে আমি এটা পাছ কৰাব পাৰিলোহেঁতেন, এনেকুৱাকৈ পাছ কৰাব পাৰিলোহেঁতেন, ঠিক আছে. নেক্সট আমি এইফালেদি পাছ কৰাব পাৰিলোহেঁতেন, এণ্ড দেন ইয়াৰেদি পাছ কৰাব পাৰিলোহেঁতেন, ঠিক আছে. তো ইয়াতে যদি আমি কাউণ্ট কৰোঁ, কেইটা আছে, 1 2 3 4 5, ঠিক আছে. বাকীটোত আকৌ ছেইম লাইনে আহি যায়. তো ইয়াতে 5টা লাইন অফ চিমেট্ৰি আছে, ঠিক আছে. তো এইটোৱে হৈ গ'ল আমাৰ চিমেট্ৰিকেল হয়নে নাই কেনেকৈ চেক কৰিব লাগে, সদায় মনত ৰাখিলে হ'ল. যে চিমেট্ৰি চেক কৰিবৰ কাৰণে আমি এটা বস্তুৱে চাব লাগিব যে এটলিষ্ট ওৱান লাইন অফ চিমেট্ৰি থাকিব লাগিব. যদি এটা লাইন অফ চিমেট্ৰি আমি পাই যাওঁ, তেনেহ'লে আমি ক'ব পাৰিম যে আমাৰ গিভেন শ্বেপটো চিমেট্ৰিকেল. তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো. চ' আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ. চি ইউ ইন দ্য নেক্সট ছেশ্যন. থেংক ইউ.